নমস্কাৰ আপুনি চাই আছে লাইভ আৰ ষ্টুডিঅ'ত মই গীতাশ্ৰী আজি পুনৰ বান বিধ্বস্ত উজনি অসমলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চাৰিদিনীয়া কাৰ্যসূচীৰে উজনি অসমলৈ আজি তেওঁ ৰাওনা হ'ব আৰু বান খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰী গৰাকীয়ে আজি ডিব্ৰুগড়ত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জ্যেষ্ঠ ভাতৃৰ আদ্য শ্ৰাদ্ধত ভাগ ল'ব মুখ্যমন্ত্ৰী গৰাকীয়ে ডিব্ৰুগড়ত পৰিদৰ্শন কৰিব ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰবণ অঞ্চলবোৰ আৰু বিয়লিৰ ভাগলৈ ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ সচিবালয়ত ২০কৈও অধিক বিশিষ্ট লোকৰ সৈতে আলোচনাত মিলিত হ'ব মুখ্যমন্ত্ৰী গৰাকী নিশা ডিব্ৰুগড়তে কটাই কাইলৈ শিৱসাগৰ আৰু চৰাইদেউৰ বানপীড়িত অঞ্চল পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বান বিধ্বস্ত চন্তক আৰু বিহুবৰত ৰাইজৰ দুখ দুৰ্গতিৰ বুজ ল'ব মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে নাজিৰা আৰু সোণাৰীতো বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি বন্যাতৰ খবৰ ল'ব মুখ্যমন্ত্ৰী গৰাকীয়ে মোৰ মানুহজনৰ কালি দহাত পাতিব নোৱাৰিলো মূল্যৱান বহুত সম্পদ নষ্ট হ'ল মই ৰাস্তাত বহি চাইছো তেওঁলোকৰ মনত বহুত দুখ লাগিছে জলপ্ৰলয়ৰ পিছত বিগত ১৫টা দিনে দুৰ্বিষহ এটা জীৱন কটাইছে উজনিৰ বান বিধ্বস্ত অঞ্চলৰ প্ৰতিগৰাকী লোকে বানত সৰ্বস্ব হেৰুৱাৰ পিছত দিশহাৰা হৈ পৰিছে লাখ লাখ বন্যাৰ তলুক বিধ্বস্ত হোৱা সেই ঘৰখন পুনৰ মেৰামতি তথা চাফ চিকুণ কৰাত দিনে নিশাই এতিয়া ব্যস্ত হৈ পৰিছে বানপীড়িতসকল বহু পৰিয়ালৰ ঘৰত পানী শুকাল যদিও ঘৰৰ বাহিৰে ভিতৰে একাঠো পৰ্যন্ত বোকা বা পলস আছে সেইখিনি আঁতৰাই আছে সেইখিনি চাফ চিকুণ কৰি আছে আনহাতে এতিয়াও বানৰ কবলতে আছে শিৱসাগৰ জিলাৰ শতাধিক গাঁও পানী এতিয়াও ওলাই যোৱা নাই নেৰানেপেৰা বৰষুণ হৈছে তাৰ মাজতে যাৰ বাবে এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ আছে দিখৌ নদীৰ জলস্তৰ আৰু এতিয়াও আশ্ৰয় শিবিৰ পথৰ ডিভাইডাৰত ৰাজপথত এখন ত্ৰিপালৰ তলতে উজাগৰি নিশা কটাই আছে বানাক্ৰান্ত লোকে ৰাজ্যত এই পৰ্যন্ত বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৮২ গৰাকীলৈ বৃদ্ধি পাইছে এই মুহূৰ্তত আমি পোনে আমি সংযুক্ত হম সতীৰ্থ বিক্ৰমৰ সৈতে বিক্ৰম বৰা এইকেইটা দিন আপুনি দেখুৱাই গৈ আছে আমাক অহৰহ সেই গোটেই দৃশ্য খুব কৰুণ দৃশ্য পোহৰলৈ আহিছে কৰবাত আৰু এখন সংগ্ৰামৰ ছবি পোহৰলৈ আহিছে বিক্ৰম এই মুহূৰ্তত আপুনি ক'ত উপস্থিত আছে আমি দেখিছোঁ আপোনাৰ পিছফালে গোটেই আচলতে ঘৰবোৰৰ ভঙা অংশ গীতাশ্ৰী এটা বিধ্বস্ত ঘৰত আছোঁ মই এই বিধ্বস্ত ঘৰটো আপুনি দেখাৰ লগে লগে বুজিব যে ইয়াত পানী কিমান হৈছিল এই ঘৰটো আপুনি দেখা পাইছে এই ঘৰটো সম্পূৰ্ণৰূপে ভাঙি লৈ গ'ল অৰ্থাৎ এই যেটো ঘৰ আছিল এই ঘৰটোৰ ওপৰেৰে 19 জুলাই দিনটোত পানী বৈ গৈছিল আৰু তাৰ পাছত এই ঘৰটোৰ সম্পূৰ্ণৰূপে ভাঙি লৈ গ'ল এয়া হৈছে মাছগাঁও বিহুবৰৰ মাছগাঁও নেপালী খুঁটিৰ একেবাৰে কাষত আছে যি নেপালী খুঁটি ইতিমধ্যে সমগ্ৰ অসমত চৰ্চা লাভ কৰিছে কিন্তু নেপালী খুঁটিৰ একেবাৰে কাষত থকা এই গাঁওখন হৈছে মাছগাঁও আৰু এই মাছগাঁওটো এক ভয়াৱহ বান বিভীষিকা আছিল এই ঘৰটো হৈছে কেশৱানন্দ গগৈ ঘৰ আপুনি ঘৰটো চাওক দেখা পাইছে আপুনি এতিয়া ঘৰটোৰ ভিতৰত পলস সিদিনা যেতিয়া বান আহিছিল পানী যেতিয়া আহিছিল হঠাৎ এই ঘৰটোৰ ভিতৰত এই গোটেই পৰিয়ালটো আছিল কেশৱানন্দ গগৈ পৰিয়ালটো আছিল তাৰ পাছত তেওঁলোকে প্ৰথমতে নদীৰ পানী চাবলৈ গৈছিল কিমান পানী বাঢ়িছে কিন্তু তাৰ পাছত তেওঁলোকে যেতিয়া ঘৰৰ ভিতৰত আছিল সন্তান কেইটাৰ সৈতে যেতিয়া ঘৰৰ ভিতৰত আছিল হঠাৎ যেতিয়া পানী আহিলে হঠাৎ যেতিয়া ঘৰটো ভাঙিবলৈ আৰম্ভ কৰিলে তেওঁলোকে একো ধৰিবই নোৱাৰিলে কাৰণ হঠাৎ ধুমুহাৰ দৰে এনেদৰে পানী আহি গৈছিল আৰু সকলো তছনছ কৰি থৈ গুচি গৈছিল এয়া হৈছে এটা ঘৰৰ বিধ্বস্ত ৰূপ এই ঘৰটোত এতিয়া একো নাই এই ঘৰটো তেওঁলোকে সম্পূৰ্ণৰূপে নতুনকৈ নিৰ্মাণ কৰিব লাগিব এই ঘৰটোৰ ভিতৰত থকা যিসমূহ সামগ্ৰী আছিল সকলো ইতিমধ্যে বানত উটি গৈছে কেৱল গীতাশ্ৰী ৰক্ষা পৰিলে এই পৰিয়ালটোৰ মানুহ কেইজনৰ প্ৰাণ তেওঁলোকে খেতি-বাতি কৰিছিল তেওঁলোকে পশুপালন কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰিছিল তেওঁলোকৰ যি কেইটা গৰু আছিল 5টা গৰু আছিল 5টা গৰু সম্পূৰ্ণৰূপে উটি গ'ল ছাগলী কেইটা 4টা ছাগলী কেইটা আছিল খাচী 3টা হয় মই অকমান কথা পাতিম কেশৱানন্দ গগৈ আছে এতিয়াতো গোটেই পলস দাদা আপোনাৰ ঘৰখনত গোটেই পলস হৈ গ'ল সিদিনা পানী কেতিয়া আপোনালোকে পানীটো আপোনালোকে চাবলৈ গৈছিল ন মই ৰাতিপুৱা 4:30 বজাত মানে গৈছিলোঁ দিখৌ কাষলৈ তেতিয়া পানীটো মানে সম্পূৰ্ণ মানে খুব মানে ধৰ 1 মিনিটত মানে 6 ইঞ্চিকৈ মানে বাঢ়ি আহিছিল আৰু আহি মই নেপালী খুঁটিতে আঁঠুমান পানী হৈছিল আহি ঘৰৰ ভিতৰত মানে মাইকী মানুহ কৈছে যে সোনকালে কাপোৰ কানিবিলাক বন্ধা আৰু আমি ওলাই যাবলৈ তেনেকৈ কওঁতে মানে এডিঙি ওপৰ পালেহি এডিঙি ওপৰ পালতে আমাৰ কোনো
মানে বাচিবলগীয়া উপায় নাছিলে অৱশেষত মানে দুটাত মানে আপোনাৰ টিং মানে এই বাৰাণ্ডা টিং মানে ওপৰ পালেহি প্ৰায় 500 ফুটৰ ওপৰ পালেহি তাৰপিছত মাইকী মানুহ মানে টিং ফালি পিনি মানে ওপৰলৈ উঠোৱা হ'ল টিং ফালি নিলে গীতাশ্ৰী আপুনি চাওক এটা শিহৰণকাৰী বৰ্ণনা তেওঁ পত্নীক টিং ফালি উদ্ধাৰ কৰিবলগীয়া হ'ল কাৰণ ঘৰটো লৈ গুচি গ'ল টিং ফালি উদ্ধাৰ কৰিবলগীয়া হ'ল কোনফালেদি নিছিলে এই টিংটো এই হোম মাজতে ফালিলোঁ এই মই এতিয়া বন্ধ কৰিছোঁ মানে এইটো তাতে মানে ফালি পিনি মানে উলিয়াই নিবলগীয়া হ'ল এই ডাইনিং টেবুলখন দেখিছে যে এনেই পেলাই থৈছোঁ তাতে মই নিবলগীয়া হ'ল আৰু ছোৱালীজনীয়ে ল'ৰাটো মানে এই কোনো কম মানে আলিলে পাৰ কৰিবলগীয়া হ'ল এডিঙি মানে পানীত পাৰ মোৰ ল'ৰাটোৱে পাৰ কৰালে আৰু ছোৱালীজনী এনেকৈ কৰি পিনি গুচি গ'ল পাৰ হৈ গৈছিল আলিলে গুচি গ'ল কি ক'ব যিটো জীৱনত এই মানে প্ৰাকৃতিক দুৰ্যোগটো মানে দেখা নাই মই ইয়াত বহুত দিন বসবাস কৰি আছোঁ 90 চনৰ পৰা 1990 চনৰ পৰা বসবাস কৰিছোঁ আৰু আমি মানে দেউতাৰ সমাজ কৰ্মীও আছিলে শিক্ষা অনুষ্ঠান এইবোৰ সকলোবিলাক মানে গঢ়িছিল আৰু মই বিশেষকৈ মানে টিউটৰ হিচাপে এই বিহিব হিন্দীত মানে স্কুলত মই আছোঁ কাম কৰি আছোঁ টিউটৰ হিচাপে আমাৰ দৰমহা বেছি নাই আপোনাৰতো সকলো শেষ মোৰ মানে ঘৰ চৰ সকলো শেষ আৰু গাই গৰু আপোনাৰ সকলোক বৰ্ণনা কৰি দিলোঁ তাৰপিছত আপোনাৰ যিখিনি বস্তু মানে বচাম বোলে কাপোৰ কানি মই স্কুলে পিন্ধি যাবলৈ টিউটৰ হিচাপে মাত্ৰ এটা হাফ পেণ্ট আৰু গেঞ্জিহে থাকিলে চব গুচি গ'ল মোৰ মানে হ'ব না আপোনালোক কি ক'ম দুখৰ আপোনালোকে নিজেই স্পটত দেখিছে এইখিনি যদি অসম চৰকাৰে দিয়ে আৰু মই ধন্যবাদ দিছোঁ নিউজ 18 নহয় জানো আপোনালোকে আহি যে এই আজি 20 তাৰিখৰ যে 9 বজাৰত আহি যে মোক যে সাক্ষাৎ কৰিছে এই ধন্যবাদ আপোনাৰ আৰু আমি সহায় সহযোগ মানে সকলো সংগঠনৰ পৰা আৰু সংগঠনৰ মই মানে ধৰক পাইছিলোঁ আগতে সংগঠনটো কিছুমান আছিলোঁ মানে আৰু মই ধেমাজিতো মানে এই নাজিয়া ফালৰ পৰা চাবলৈ গৈছিলোঁ দেই মানে গৈছিলোঁ এই বান আৰু মই দেখাও নাছিলোঁ আৰু টিভিত দেখোঁতে আমাৰ ইয়াৰ বিহুবৰ এই মানে দেখা পালোঁ নিজৰ চকুৰ পৰা আৰু চকুৰ তেওঁ যিখিনি কথা কৈছে বিক্ৰম যে তেওঁ কেতিয়াবা হয়তো টিভিত দেখিছিল আজি তেওঁ নিজে সেই অভিজ্ঞতাৰ মাজত থাকিল এতিয়া তেওঁৰ ঘৰখনত কি আছে বা তেওঁলোকে কি ধৰণৰ সাহায্য পাইছে কাপোৰ কানিৰ পৰা আদি কৰি গোটেই কথাখিনি তেওঁ কৈছে যে পিন্ধিবলৈ এটা টি চাৰ্ট আৰু এটা হাফ পেণ্টৰ বাহিৰে তেওঁৰ হাতত একো নাছিল এতিয়া কি ধৰণে সহায় পাইছে ঘৰখনত কি বস্তু বাচিছে এতিয়া ঘৰখনত যদি আমি বাচিছে বুলি কওঁ ঘৰখনত একোৱেই বচা নাই ঘৰখন যেতিয়া সম্পূৰ্ণৰূপে লৈ গ'ল দুৱাই দিলে অৰ্থাৎ তললৈ ঘৰখন সম্পূৰ্ণৰূপে ভাঙি দিলে তেতিয়া ঘৰখনত একো বস্তু বাচি থকা নাই এতিয়া তেওঁলোকে ঘৰখনৰ ভিতৰলৈ সোমাব পৰা নাই কাৰণ সোমালে তেওঁলোকে গম পাব যে কিবা বস্তু থাকি গৈছে নেকি পানীত কি উটি গ'ল কিবা বস্তু থাকি গৈছে নেকি ঘৰৰ ভিতৰলৈ সোমাব পাৰিছেনে আপুনি মই ঘৰৰ ভিতৰলৈ সোমাব পৰা নাই আৰু মানে চাইছোঁ আমাৰ চোৰৰ যিটো উপদ্ৰৱ টিং খুলি পিনি গডেজ ভাঙি এই গডেজকেইটা পৰি আছে দেই আৰু মানে ধৰক মিছেছে যেনেকুৱাবিলাক কিছুমান বস্তু পৰি আছে মানে যি মানে ধৰক কাপোৰ কানি সেইবোৰ বা সেইবোৰ গুচি গ'ল আৰু কাঁহী বাতিবলৈ আৰু মোৰ ক'ত আছে মানে নাজানো দেই পোনে পলসতে পৰি আছে এইখিনি যদি অসম চৰকাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয় যে আমাক সহায় কৰে টিং বা ঘৰ বনাবলৈ যে সুবিধা দিয়া নাই টিং দিয়াৰ কথা কৈছে সেইটো কাৰণে যদি আমি ধন্যবাদ আৰু মই কেন্দ্ৰীয় মানে জাহাজ পৰিবহণ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আগতো মই কৈছিলোঁ শিৱ মন্দিৰত আছিল ন্যান ডেকা আগতো কৈছে এইখিনি তোমালোকে পাবা যিখিনি সা সুবিধা আমাৰ বিধায়ক ময়ূৰ গোহাঁই আগতো কৈছে এইখিনি আমি সুবিধাখিনি দিম কিন্তু তোমালোকে নিউজলেভাৰ আগতো পাবা আৰু এইখিনি আমি দিম সকলোখিনি দিম যদি চৰকাৰৰ ফালৰ পৰা এইখিনি দিয়ে সুবিধা তেতিয়া পুনৰ মানে এই যিখিনি আমাৰ জিৰ' অৱস্থাত গ'ল শূন্য অৱস্থা আকৌ শূন্যৰ পৰা আমি এই মানে ল'ৰা ছোৱালী পৰিয়ালটো থাকিব পাৰিম কোনে কাম খায় এমুঠি দুমুঠি তেওঁ যিখিনি কথা কৈছে যে কিছু সহায়ৰ প্ৰয়োজন হ'ব এখন ঘৰ এনেকৈ ভাঙি গ'ল আৰু ঘৰখনৰ একোৱেই নাই ঘৰখন গোটেই ভাঙি পৰি গৈছে বিক্ৰম এনেকুৱা ঘৰ কিমান হ'ব পাৰে যে ঘৰখন কোনোবা ঘৰ আমি দেখিছোঁ যে ঘৰখন আছে হাউলি পৰিছে কোনোবা এখন ঘৰ আমি দেখিছোঁ যে বয় বস্তু একোৱেই নাই গোটেই ঘৰখনৰ আধালৈকে পলসে পুতি পেলাইছে আৰু কেইখনমান ঘৰ আমি এনেকুৱাও দেখিছোঁ কেইটামান ঘৰ বাসগৃহ যি সম্পূৰ্ণৰূপে শেষ হৈ গৈছে ভাঙি পৰিছে তাত আকৌ একেবাৰে তাত মূৰ সোমাব পৰা অৱস্থাও নাই এনেকুৱা ঘৰ গীতাশ্ৰী এনেকুৱা ঘৰ বুলি যদি আমি কওঁ এনেকুৱা ঘৰ আপুনি বিহুবৰ চন্তকত আপুনি অজস্ৰ দেখিব বিশেষকৈ নেপালী খুঁটি এই মাজগাঁৱত আপুনি এনেকুৱা ঘৰ আপুনি অজস্ৰ দেখিব নেপালী খুঁটি এই মাজগাঁৱত
প্ৰায়সমূহ ঘৰেই কেঁচা ঘৰ আছিল কাৰণ ইয়াত পশুপালন কৰি লোকসকলে তেওঁলোকে জীৱন নিৰ্বাহ কৰিছিল খেতি কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰিছিল তেওঁলোকৰ একেবাৰে এটা সাধাৰণ জীৱন আছিল সাধাৰণ এটা তেওঁলোকৰ ঘৰ আছিল আৰু যেতিয়া এই ভয়াৱহ যিটো বান আহিল এই বানটোৱে সকলো তছনছ কৰি গ'ল এই কেঁচা ঘৰবোৰ এটা ঘৰো মানে নামানিলে মুহূৰ্তৰ ভিতৰত এই কেঁচা ঘৰবোৰ সম্পূৰ্ণৰূপে ভাঙি লৈ গ'ল আৰু চৰকাৰখনে ইতিমধ্যে কৈছে কালিৰ দিনটোত মন্ত্ৰী পীযুষ হাজৰিকাই ঘোষণা কৰিছে যে 2000 লোকৰ বাবে টিনপাত আহিব আজি অহা কথা আছিল টিনপাত আহিব আৰু বাঁহ আহিব সাময়িকভাৱে তেওঁলোকৰ সকাহ অকণমান দিবলৈ তেওঁলোকে চেষ্টা কৰিছে ঘৰ এটা যাতে বনাই থাকিব পাৰে কাৰণ ইয়াত পলকটো শুকাইছে যদিও ইয়াত এতিয়া মানুহ থাকিব পৰা হৈছে দাদা থাকিব পৰা হোৱা নাই নোৱাৰি তথাপিও চেষ্টা কৰিছোঁ মানে এনে চাং নিচিনাকৈ থাকিব পৰা যায় নেকি মই হ'লো নহয় জানো এইটো মানে চেষ্টাহে মানুহবোৰে চেষ্টা কৰিছে কাৰণ গীতাশ্ৰী তেওঁলোকে ঘৰখন এৰি দিব নোৱাৰে ঘৰখন এৰিনো তেওঁলোক কিমান দিন থাকিব আজি 14 দিন হ'লেই 14 দিন তেওঁলোকে শিবিৰত থকা বা ৰাস্তাত থকা ওখ ঠাইত থকা তেওঁলোকৰ আজি 14টা দিন হৈ গ'ল কাৰণ তেওঁলোকে কেতিয়াও ভবা নাছিল যে এনেকুৱা দিন তেওঁলোকৰ বাবে কেতিয়াবা আহিব বুলি তেওঁলোক হৈছে ধেমাজিত বান চাবলৈ যোৱা মানুহ মাজুলীত তেওঁলোকে বানপানী চাবলৈ যোৱা মানুহ হয়নে আপুনি হয় মই মাজুলীত গৈছিলোঁ মানে আৰু ধেমাজিতো গৈছিলোঁ নাজিয়া ফালৰ পৰা হয় আপুনি বানপানী চাবলৈ গৈছিলোঁ মানে আৰু মানে বিশেষ সাহায্যটো দিব নোৱাৰে আমি মানে চাবলৈ গৈছিলোঁ মানুহবোৰ কিবা হেৰি কৰিব পাৰোঁ আপুনি সেই তেতিয়া যে বানপানী চাবলৈ গৈছিল আপুনি গম ভাবিছিল নে আপোনালোকৰ ঘৰখনত যে কেতিয়াবা এনেকুৱা বান হ'ব বুলি মই ভবাই নাছিলোঁ কি ক'ব এনেকুৱা বানপানী আৰু দেখাও নাই মই জীৱনত দেখাও নাই গতিকেলৈ যে এনেকুৱা প্ৰাকৃতিক দুৰ্যোগ এটা আহিব যে মহামাৰী চবকে মানে বিহুবাসীক লৈ যাব বুলি আমি ভবাই নাছিলোঁ এয়াই হৈছে পৰিৱেশ এই মানুহবোৰে এই বিহুবৰৰ মানুহে চন্তকৰ মানুহে তেওঁলোকে সাহায্য দিবলৈ গৈছিল ধেমাজি মাজুলীত এটা সময়ত তেওঁলোকে সাহায্য দিবলৈ গৈছিল তেওঁলোকে ধেমাজি মাজুলীৰ যিটো বান আছিল সেই বান তেওঁলোকে চাবলৈ গৈছিল কিন্তু তেওঁলোকে কেতিয়াও গীতাশ্ৰী কল্পনা কৰা নাছিল যে কেতিয়াবা বিহুবৰত কেতিয়াবা চন্তকত এনেকুৱা বান হ'ব আৰু দিখৌ নৈ বাঢ়নী পানীয়ে ধাহি মুহি সকলোখিনি লৈ গুচি যাব সেয়া কেতিয়াও কল্পনা কৰা নাছিল কিন্তু কল্পনা নকৰাকৈয়ে 19 জুলাই দিনটোত সেয়া হ'ল আৰু আমাৰ সন্মুখত এয়া হৈছে পৰিৱেশ কেমেৰাত প্ৰভাসে দেখুৱাইছে এটা ঘৰ এনেকুৱা ঘৰ আমি মাত্ৰ এটা উদাহৰণ দিছোঁ আপোনাক এখন ছবি দেখুৱাইছোঁ ইয়াৰ পাছত আমি আৰু ছবি দেখুৱাম আজি আমি সমগ্ৰ নেপালী খুঁটিখন দেখুৱাম নেপালী খুঁটিখনৰ ক'ত কি আছে এই আপুনি চাওক যে এনেকুৱা অজস্ৰ ঘৰ আছে নেপালী খুঁটিত য'ত এতিয়াও কিন্তু ঘৰৰ ভিতৰত আমি যদি কওঁ মৃতদেহো সোমাই থাকিব পাৰে কাৰণ নেপালী খুঁটিত এতিয়াও বহু লোক নিৰুদ্দেশ হৈ আছে বিক্ৰম আচলতে আপোনাৰ জৰিয়তে আমি দৰ্শকক দেখুৱাবলৈ যত্ন কৰিছোঁ যে বৰ্তমান সেই পৰিৱেশটো কেনেকুৱা বা আপুনি আমাক অহৰহ দেখুৱাই গৈছে আৰু সেই কথাখিনিও জনাইছে যে কিমান তেনেকুৱা ঘৰ হ'ব আৰু আপুনি যিখিনি কথা জনালে যে চৌদিশে চালে এনেকুৱা বহু ঘৰ দেখিব সেইটো খুব উদ্বিগ্নতাৰ বিষয় কিয়নো এই ঘৰবোৰ মেৰামতি কৰিবৰ পৰা আৰম্ভ কৰি এই ঘৰবোৰ আকৌ এখন ঘৰ কৰিব লাগিব সেয়া বহুদিনীয়া দীঘল হয়তো সময় লাগিব আৰু ঘৰখন যদি ঘৰৰ খুঁটা চাৰিটা উঠায়ো দিয়ে বা কোনোবাই বনায়ো দিয়ে ঘৰৰ সেই সামগ্ৰীবোৰ এবতকৈ তেওঁলোকে সামগ্ৰী আকৌ গোটাওতে তেওঁলোকৰ হয়তো বহু বছৰ লাগিব আগৰ ধৰে সেই পৰিস্থিতিলৈ আহিবলৈ বিক্ৰম এইখন হৈছে মাজগাঁও আৰু ইয়াৰ উপৰিও এয়া মূল সেই নেপালী খুঁটিৰ ঠাইখিনিৰ পৰা কিমান দূৰত সেইখিনি আমাক জনাওক আৰু নেপালী খুঁটিৰ আমি যিখিনি দৃশ্য আমি দেখুৱাই গৈ আছিলোঁ আপোনালোকে দেখুৱাই গৈ আছে এয়া মাজগাঁও বা তেনেকৈ আটাইতকৈ বেছি বোকামাটিয়ে পুতি পেলোৱা তেনেকুৱা কিমানটা অঞ্চল আছে বৰ্তমান মই এই মাজগাঁওখনলৈ গীতাশ্ৰী এইকাৰণে আহিছোঁ যে নেপালী খুঁটিয়ে সৰ্বাধিক চৰ্চা লাভ কৰিলে আৰু নেপালী খুঁটি হয় সম্পূৰ্ণৰূপে নেপালী খুঁটি ধ্বংস হৈ গৈছে কিন্তু নেপালী খুঁটিৰ গাতে লাগি থকা এই গাঁওখন নেপালী খুঁটিলৈ যিটো পথেদি আহে এই গাঁওখনলৈও এই পথটোৱেদি আহে এই গাঁওখনো কিন্তু সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে এখন বৃহত্তৰ গাঁও মাজগাঁও এখন বৃহত্তৰ গাঁও আৰু নেপালী খুঁটি কোনটো প্ৰভাস অকণমান দেখুৱাব কেমেৰাটো যদি ঘূৰাই দিয়ে সেই যুৱক দুজন আহি থকা যিটো দেখা পাইছে আপুনি পথ দেখা পাইছে সেয়াই হৈছে নেপালী খুঁটিৰ তিনিআলি নেপালী খুঁটিলৈ সোমোৱা যিটো ৰাস্তা আছে সেয়া হৈছে নেপালী খুঁটি অৰ্থাৎ নেপালী খুঁটিৰ একেবাৰে গাতে লাগি আছে নেপালী খুঁটিৰ একেবাৰে গাতে লাগি থকা গাঁওখনেই হৈছে মাজগাঁও আপোনালোকৰ ইয়ালৈ নেপালী খুঁটিলৈ যি ধৰণে সাহায্য আহিছে আপোনালোকৰ ইয়ালৈ আহিছে নাই বিশেষকৈ আমাৰ খাদ্য বস্তুবোৰ সকলোৱে পাইছোঁ ধৰক তেনেকৈ আমাৰ সাহায্য তেনেকৈ পোৱা নাই দেই আপোনালোক নহয় খোৱা বস্তু আমাৰ সংগঠনৰ পৰা বা অসম চৰকাৰে যিখিনি চালে সকলোৱে দিছে বা ঘৰ বনাই দিম বা টিংপাত দিম বুলি সেইখিনি মানে নেপালীকৈ কালি দেখোন মই দেখিছোঁ 5-6টাকৈ টিংপাত মই কৈছোঁ নেপালী কাষতে আছোঁ মোকো দিয়ক 3-4টামান দিয়ক বুলি নাই বোলে আপোনালোকে নাপাব আপোনালোকৰ সুকীয়াটো বেলেগ মাজগাঁৱৰ মানুহ যেতিয়া আপুনি মাজগাঁৱতে পাব হয় কি ক'ব এই আচলতে প্ৰতিখন গাঁও সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে নেপালী খুঁটিৰ পৰা আৰম্ভ কৰি নেপালী খুঁটি সম্পূৰ্ণৰূপে বিধ্বস্ত আৰু তাৰপাছত
এই মাজগাঁও সম্পূৰ্ণৰূপে বিধ্বস্ত চন্তকৰ কেইবাটাও এৰিয়া সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ গৈছে ঠিক একেদৰে নাগালেণ্ডতো কেইবাটাও এৰিয়া কিন্তু সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ গৈছে এয়া আছিল 19 জুলাই গীতাশ্ৰী বান বিভীষিকা এই মানুহবোৰে এই কেশৱানন্দ গগৈৰ দৰে মানুহবোৰে এতিয়া তেওঁলোকে সংগ্ৰাম কৰিব লাগিব তেওঁলোকে পূৰ্বতেও সংগ্ৰাম কৰিছিল তেওঁ টিউটৰ হিচাপে তেওঁ বিহুবৰত আছিল তেওঁ হিন্দী এলপি স্কুলৰ টিউটৰ হিচাপে আছিল কেইটামান মাননী হিচাপে অসম চৰকাৰৰ পৰা পাইছিল তেওঁ পশুপালন কৰিছিল ইয়াত খেতি কৰি তেওঁ জীৱন নিৰ্বাহ কৰিছিল আৰু এতিয়া আপুনি যদি চাই যে এই ঘৰটো আপুনি চালেই বুজিব তেওঁৰ এতিয়া আৰু একো নাই তেওঁ ল'ৰা ছোৱালীকেইটাৰ যি সপোন আছিল সেই সপোন শেষ হৈ গ'ল এই মানুহজনৰ যি সপোন আছিল সেই সপোন সম্পূৰ্ণৰূপে শেষ হৈ গ'ল আৰু এতিয়া তেওঁলোকে একেবাৰে নতুনৰ পৰা আৰম্ভ কৰিব লাগিব আমি যদি তেওঁলোকক কওঁ যে তেওঁলোকে শূন্যৰ পৰা আৰম্ভ কৰিব কিন্তু নহয় গীতাশ্ৰী ভুল কোৱা হ'ব আমি ইয়াত আছোঁ কাৰণে আমি ছবিখন দেখিছোঁ কাৰণে আপোনাক কৈছোঁ যে শূন্যৰ পৰা নহয় মাইনাছ শূন্যৰ পৰা আৰম্ভ কৰিব লাগিব এই মানুহখিনিয়ে কাৰণ তেওঁলোকৰ হাতত মূলধন বুলিবলৈ নাই তেওঁলোকৰ হাতত উপাৰ্জনৰ যিটো পথ আছিল সেই উপাৰ্জনৰ পথটো নাই উপাৰ্জনৰ পথটো আছিল তেওঁলোকৰ কেইজনীমান গৰু আছিল গাখীৰ উৎপাদন কৰিছিল তেওঁলোকে ওচৰতে বিক্ৰী কৰিছিল বা উজনি অসমৰ বিভিন্ন প্ৰান্তলৈ তেওঁলোকে গাখীৰ ছাপ্লাই দিছিল সেয়া আছিল তেওঁলোকৰ জীৱন তেওঁলোকে শাক পাচলি পুহিছিল কাৰণ একেবাৰে বৃহৎ পথাৰ আছিল এই অঞ্চলসমূহত নদীৰ কাষত পলসুৱা মাটি খুব ধুনীয়া খেতি বাতি হৈছিল কিন্তু এতিয়া আৰু নহয় সেইকাৰণে মই কৈছোঁ যে উপাৰ্জনৰ যিকেইটা পথ আছিল সেই আটাইকেইটা পথেই এই মানুহবোৰৰ বন্ধ হৈ গ'ল যাৰ ফলত এই মানুহবোৰে শূন্যৰ পৰা নহয় একেবাৰে মাইনাছ শূন্যৰ পৰা আৰম্ভ কৰিব লাগিব আপুনি কোৱাৰ ধৰণেৰে তেওঁলোকে আৰম্ভ কৰিব আৰু এখন বহু দীঘলীয়া সংগ্ৰাম বহু সময় তেওঁলোকে হয়তো এনেকৈ যুঁজি থাকিব লাগিব এক নতুন জীৱন যুদ্ধ যেন তেওঁলোকৰ এতিয়া আৰম্ভ হৈছে এই প্ৰকৃতিৰ ধ্বংসলীলাৰ পিছতে আমি এই মুহূৰ্তত আপোনাৰ পৰা বিদায় লৈছোঁ বিক্ৰম আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম আৰু আপুনি দেখুৱাই যাব আজি যি ধৰণে আপুনি নেপালী খুঁটিৰ লগতে মাজগাঁও দেখুৱাইছে আপুনি দেখুৱাই যাওক আমাক এই পৰিৱেশবোৰ আজিও বহু ঠাই শিৱসাগৰৰ কথাও যদি কওঁ আজি বহু ঠাই আচলতে পানীৰ তলতে আছে পানী সম্পূৰ্ণৰূপে ওলাই যোৱা নাই আৰু মাজে মাজে যি দুই এজাক বৰষুণ হৈ আছে মাজে মাজে যি ধাৰাসাৰ বৰষুণ হৈছে সেই বৰষুণে আকৌ উদ্বিগ্নতা পৰিৱেশৰ সৃষ্টি কৰিছে আমাৰ এই যি কাভাৰেজ সেয়া অব্যাহত আছে উজনি অসমৰ এই বান বিধ্বস্ত একেবাৰে শেষ কৰি দিয়া এই দুখন জিলাৰ আমি গোটেই পৰিৱেশখিনি আমাৰ দৰ্শকক দেখুৱাই যাবলৈ যত্ন কৰি আছোঁ আৰু গুৰুত্বপূৰ্ণ খবৰ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানপীড়িতৰ বাবে 300 ইউনিটতকৈ কম বিদ্যুৎ ব্যৱহাৰকাৰীলৈ ৰেহাই ঘৰুৱা উপভোক্তাই দিব নালাগে জুলাই মাহৰ বিল মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা দিব সমুদায় বিল শিৱসাগৰ আৰু চৰাইদেউৰ বানাক্ৰান্তলৈ এই সকাহ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰে আজি সিদ্ধান্ত লৈছে যে 300 ইউনিট যোনে প্ৰতি মাহে ব্যৱহাৰ কৰে বা 300 ইউনিটতকৈ তল যিসকলে বিদ্যুৎ প্ৰতি মাহে ব্যৱহাৰ কৰে ডমেষ্টিক কনজিউমাৰসকলে জুলাই মাহৰ বিদ্যুতৰ বিল দিব নালাগে আকৌ এবাৰ মই ৰিপিট কৰিছোঁ যে যিসকল ডমেষ্টিক আৰু জীৱনধাৰা উপভোক্তাই 300 ইউনিট পৰ্যন্ত ইলেক্ট্ৰিচিটি ব্যৱহাৰ কৰে বা জুলাই মাহত ব্যৱহাৰ কৰিছে তেওঁলোকে আগষ্ট মাহত যিটো বিদ্যুতৰ বিল দিব লাগে জুলাই মাহৰ বিল আমি আগষ্টত দিওঁ ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে যে এই বিল আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আমি ইলেক্ট্ৰিচিটি বোৰ্ডক আমি পেমেণ্ট কৰিম আৰু তাৰ পৰিপ্ৰেক্ষিতত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজে এই মাহত ইলেক্ট্ৰিচিটিৰ বিল দিয়াৰ কোনো প্ৰয়োজন নাই যিসকলৰ স্মাৰ্ট মিটাৰ আছে বা পোষ্টপেড প্ৰিপেড মিটাৰ আছে তেওঁলোককো আমি 300 ইউনিট পৰ্যন্ত যিসকলে ব্যৱহাৰ কৰিছে তেওঁলোকক আমি ৰিলোড কৰি দিম যাতে তেওঁলোকেও এই ৰেহাইৰ সুবিধা লাভ কৰে থোৰতে জুলাই মাহৰ বিদ্যুতৰ মাচুল আমাৰ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজে দিয়াৰ প্ৰয়োজন নহ'ব সমগ্ৰ বিলসমূহ আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা পেমেণ্ট কৰিম অৱশ্যে 300 ইউনিটতকৈ যিসকলে বেছিকৈ এই ইলেক্ট্ৰিচিটি কনজিউম কৰে
তেওঁলোকে নিৰ্ধাৰিত নিয়মতে ইলেক্ট্ৰিচিটিৰ বিল দিব লাগিব। শিৱসাগৰৰ বন্যাতৰ কাষত বলিউড অভিনেতা ৰণদীপ হুডা নিজে বানাক্ৰান্তক আপ্যায়ন কৰিলে। অভিনেতাজনে বানপীড়িতক সহায়ৰ বাবে শিৱসাগৰত বাহৰ পাতিছে বৰ্তমান অভিনেতাগৰাকীয়ে। বিমানযোগে ডিব্ৰুগড়লৈ আহি শিৱসাগৰত উপস্থিত হয় অভিনেতাজন আৰু বান বিধ্বস্ত শিৱসাগৰবাসীক সহায়ৰ বাবে আহিল বলিউডৰ অভিনেতাজন। বানে সৃষ্টি কৰা ধ্বংসলীলাক লৈ উদ্বেগ প্ৰকাশ কৰিছে অভিনেতাজনে। গ্ল'বেল শিখ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা তেওঁ বন্যাৰ্তলৈ আগবঢ়াব সাহায্য সামগ্ৰী আৰু অন্যান্য প্ৰয়োজনীয় সহযোগিতা আগবঢ়োৱাৰ লক্ষ্য লৈছে। অসমত উপস্থিত হৈছে ৰণদীপ হুডা আৰু লগতে উল্লেখযোগ্য বিষয়টো যে মানৱীয় সাহায্য আৰু পুনৰ্বাসনৰ কামত সক্ৰিয়ভাৱে জড়িত হৈ আছে। তেওঁ গ্ল'বেল শিখ ফাউণ্ডেশ্যনৰ লগত জড়িত হৈ আছে বহু দিনৰে পৰা ৰণদীপ হুডা। ग्लोबल सिक्स ऑर्गेनाइजेशन के साथ काफ़ी सालों से जुड़ा हुआ हूँ, तो वो टीम यहाँ पे पहले ही आ चुकी थी 1 हफ्ता पहले, और उन्होंने रेस्क्यू और उस रेस्क्यू के बाद जो बेसिक मटेरियल है, जो रोज़मर्रा की यूज़ का जो चीज़ें हैं, वो उन्होंने रिलीफ में बांटनी शुरू की हैं। तो मैं आज उन्हीं के साथ आया हूँ और काफ़ी दर्द हो रहा है देख के कि कितना नुकसान हो गया है, कितना पानी आ गया है, कितने गांव डूब गए हैं। तो सभी को आगे आके हेल्प करनी चाहिए, और मैं ग्लोबल सिक्स के माध्यम से यहाँ पे आके जो मुझसे बन पाए मैं करने के लिए आया हूँ। বানৰ মাজতে নিথৰুৱা হৈছে 3টি কণমানি। বানৰ মাজতে সকলো সপোন শেষ হৈ গ'ল শিমলুগুৰিৰ ভৰলুৱা গাঁৱৰ বৰষা বিদিশা সত্যজিতৰ। 2 বছৰ পূৰ্বে কণমানি কেইটাই হেৰুৱাইছিল মাতৃক আৰু আজি 4 দিন পূৰ্বে বানৰ মাজতে হেৰুৱালে শাৰীৰিকভাৱে অসুস্থ হৈ থকা পিতৃকো হেৰুৱাই এতিয়া দিক বিদিক হেৰুৱাই পেলাইছে এই 3 কণমানিয়ে। সিহঁতৰ থাকিবলৈ নাই ভালকৈ এখন ঘৰ। বৰমাক বৰদেউতাকৰ লগত ভগা জুপুৰিত পলসৰ মাজতে পাৰ কৰিছে পিতৃ অবিহনে 4টা দিন। কান্দি কান্দি কণমানি কেইটাৰ মুখ্যমন্ত্ৰীলৈ আহ্বান, আমাক সহায় কৰক মামা। এনেকৈ কি হ'ল, আগৰ পৰা হৈ আছিলে, কিন্তু বেমাৰটো ধৰা পৰা নাছিলে। যেতিয়া বানপানী হৈছিলে, বানপানীৰ দিনাই আমি বেছিকৈ বেমাৰ হোৱা দেখি আমি জয়সাগৰ হস্পিটেললৈ লৈ গ'লোঁ। তাৰ হস্পিটেললৈ নিয়াৰ পিছত ডাক্তৰে ক'লে যে, যেতিয়া বেমাৰটো ধৰা পৰিলে ডাক্তৰে ক'লে যে বেছিদিন নাথাকিব, একেবাৰে বেয়া অৱস্থালৈ গৈছে বোলে। তাৰপিছত ক'লে যে ঘৰৰ মানুহ যদি আছে কোনোবা সোনকালে মাতি দিবলৈ। তাৰপৰা মই ফোন কৰি ঘৰৰ মানুহ মাতিলোঁ। ঘৰৰ মানুহ হস্পিটেল গৈ নাপালেগৈ, তেতিয়াই দেউতা ঢুকাল। ঘৰৰ মানুহ পোৱাৰ পিছত দেউতাক লৈ আনি পিনি যি কৰ্ম কৰিবলগীয়া আছিলে সেইবোৰ কৰি পিনি কালি এতিয়া তিলনি হৈ গৈছে। আজি 4 দিন হৈছে। মানে পানীৰ মাজতেই তোমালোকে দেউতাৰ কামখিনি কৰিবলগীয়া হ'ল? পানীৰ মাজতে কৰিবলগীয়া হ'ল। খুব কষ্ট হৈছে তোমালোকৰ? কষ্ট হৈছে। বান বিধ্বস্ত অসমলৈ 379.35 কোটি টকাৰ সাহায্য ঘোষণা কৰিছে কেন্দ্ৰই। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অনুমোদন জনালে SDRFৰ পুঁজিত। আৰু বানপীড়িত ৰাজ্যসমূহলৈ কেন্দ্ৰৰ 2,117 কোটি 85 লাখ টকা আবণ্টন। গুজৰাট আৰু মহাৰাষ্ট্ৰলৈ 500 কোটি টকাকৈ দিয়া হৈছে আবণ্টন। ইফালে উৰিষ্যালৈ 500 কোটি, ইফালে হিমাচললৈ 193.95 কোটি, অৰুণাচল প্ৰদেশলৈ মুকলি কৰা হৈছে 44.55 কোটি টকা। কেন্দ্ৰীয় প্ৰতিনিধি দলে অসমত পৰ্যবেক্ষণ কৰিছিল বান পৰিস্থিতি। শিৱসাগৰৰ ঠায়ে ঠায়ে পানী শুকাইছে। বাঢ়নী পানী লাহে লাহে কমিছে। ভাধৰা অঞ্চলত এতিয়া ঘৰমুৱাও হৈছে ওখ মথাউৰি পথত আশ্ৰয় লৈ থকা বহুকেইটা পৰিয়াল। কিন্তু ঘৰলৈ উভতি তেওঁলোকে কেৱল হুমুনিয়াহ কাঢ়িবলগীয়া হৈছে। বানাক্ৰান্তৰ এয়া দুৰ্দশা, কিয়নো বানে ধোৱা এই ঘৰখন এতিয়া সম্পূৰ্ণ বিধ্বস্ত ৰূপত আছে। একাঠু বোকা পলসে আৱৰি আছে ঘৰবোৰ। বয় বস্তু, ধান চাউল, ৰোৱা পশুধন হেৰুৱাই সৰ্বস্বান্ত হোৱা এইসকল পৰিয়ালে ঘৰত প্ৰৱেশ কৰিয়ে এতিয়া পৰিষ্কাৰ কৰিবলগীয়া হৈছে গোটেই পৰিৱেশ, আৰু তাতো তেওঁলোকে ভীষণ সমস্যাৰ সন্মুখীন হৈছে। শিৱসাগৰ বান পৰিস্থিতি কিছু উন্নতি হৈছে যদিও দুখ দুৰ্দশা অন্ত পৰা নাই। লাহে লাহে ঘৰৰ ভেটিসমূহ, বাৰীসমূহ ওলাবলৈ ধৰিছে। ফলত পৰিয়ালসমূহ ঘৰৰ বাসগৃহত প্ৰৱেশ কৰিছে, কিন্তু প্ৰৱেশ কৰি দেখিছে এখন শূন্য ঘৰ আৰু এক বিধ্বস্ত পৰিৱেশ।
মই বৰ্তমান শিৱসাগৰৰ ভাধৰা অঞ্চলত আছোঁ আৰু এই অঞ্চলতো দুই এঘৰে নিজৰ বাসগৃহত প্ৰৱেশ কৰিছে, কিন্তু বাসগৃহত প্ৰৱেশ কৰিবলৈ লওঁতে যি দৃশ্য দেখিবলৈ পাইছে সেই দৃশ্যই স্বাভাৱিকতে হতচকিত কৰি তুলিছে। এইটো হৈছে চন্দ্ৰ ফুকনৰ ঘৰ বাসগৃহ। তেওঁলোকে ঘৰত প্ৰৱেশ কৰিছেহি। ঘৰত প্ৰৱেশ কৰি দেখিছে যে দেখিছে ঘৰৰ ভিতৰত একাঠু পৰ্যন্ত বোকা। এনেধৰণেই বোকা মই দেখুৱাইছো, বোকা পলস। ঘৰত প্ৰৱেশ কৰি তেওঁলোকে কিছু চাফ চিকুণ কৰিছে। দেখিছে কেনেধৰণৰ এক পৰিৱেশ, এক বিধ্বস্ত পৰিৱেশ মই দেখুৱাইছো। মই প্ৰথমে ভাষ্য ল'ম। বাইদেউ অকমান এফালে চাব। কিমান দিন ইয়াত ঘৰ আপোনালোকৰ ডুবি থাকিলে? হেৰি হ'ল মানে 10-12 দিন মান হ'ল। বেছি হ'ল? 10-12 দিন হ'ল। কেনেকুৱা এতিয়া এইবিলাক দেখিছো গোটেই একাঠু পৰ্যন্ত বোকা। কেনেকুৱা পৰিৱেশটো কেনেকুৱা হৈ আছে দেখিছে নে কেনেকুৱা হৈছে? আপোনাৰ ওচৰলৈ আহিছো। কেনেকুৱা কি ক্ষয় ক্ষতি হ'ল? ক্ষয় ক্ষতি মানে বিশেষকৈ আমাৰ ভিতৰত থকা বস্তুবিলাক প্ৰায় উটি গ'ল। আমি সেইখিনি সময়ত দৰ্জা বন্ধ কৰিব নোৱাৰিলোঁ। তৎকালীন উঠি গ'ল, পানী একপাল পৰ্যন্ত হ'ল। হোৱাৰ ফলত আৰু ভিতৰত আমাৰ চিলিণ্ডাৰ গুচি গৈছে, নানা ধৰণৰ বস্তু আৰু ক'ৰ বস্তু ক'লৈ গ'ল ঠিকনা নাই। মাত্ৰ আমি মানুহকেইটাহে প্ৰাণ বাচি ওপৰলৈ উঠিব পৰা হ'ল। ঠিক গতিকে ক্ষতিটো যথেষ্ট হ'ল আমাৰ। এতিয়া পৰিৱেশটো অতি বেয়া। কেনেকে থাকিব, কি কৰিব, কেতিয়া সোমাম এইটো ঘৰত? ফ্ল' কৰা নহ'লে 8 পৰ্যন্ত বোকাৰ ভিতৰত সোমাবই নোৱাৰি। নষ্ট কি হৈছে? নষ্টটো ঢেৰ হ'ল, মই ক'লো নহয়। লোকচান মানে লোকচান এনেকুৱা হৈছে, আমাৰ ঘৰৰ ভিতৰত থকা বস্তু প্ৰায় বিচনাত কিবা এটা হৈছে, ভাগি ছিগি গৈছে বা অন্যান্য যথেষ্ট ক্ষতি আৰু তুলনা দিব নোৱাৰি, তেনেকুৱা এটা হৈছে। হয়, মই ভিতৰৰ পৰিৱেশটো অকমান দেখুৱাম। হৈছে ভিতৰৰ পৰিৱেশ মই দেখুৱাইছো যে এই পৰিৱেশত বৰ্তমান তেওঁলোকে আহি প্ৰৱেশ কৰিছেহি। ঘৰৰ বয় বস্তু মই যি দেখুৱাইছো পৰিৱেশটো একাঠু পৰ্যন্ত বোকা পলস এনেধৰণে এৰি থৈ গৈছে বানে। দৰিকাৰ বাঢ়নী পানীয়ে এই পৰিৱেশৰ সৃষ্টি কৰিলে। এইবিলাক চাগৈ এতিয়া শুকাওতেও বহুত সময় ল'ব। অন্তত 15-20 দিনৰ সময়ত আমি যদি ৰ'দ দিয়েহে শুকাব, নহ'লে নুশুকায়। বৰষুণ দিয়ে আছে। সেইটো কাৰণে বহুত চিন্তিত হৈছো আমি, কেনেধৰণে তাৰমানে থাকিম। কিমান ঘৰ মান পৰিয়াল ইয়াত এনেকুৱা অৱস্থা? ইমান ঘৰ নহয়, আমাৰ এই অঞ্চলটোত প্ৰায়ে হৈছে। এই অঞ্চলটোত কোনো এঘৰ বাকী নাই। মহাপ্ৰলয়ৰ পিছত আৰ্তজনৰ কাষত এতিয়া শতসহস্ৰজন। শিৱসাগৰ চৰাইদেউৰ বানাক্ৰান্তৰ বাবে 100 বিঘা মাটিৰ কঠীয়া তুলি সাজু কৰিছে ধেমাজি সদৰৰ চিনাইচুক জটৰকটীয়া বৰগাঁৱৰ কৃষক সমাজে। উজনিৰ বানপীড়িত অঞ্চলৰ বোকাময় পথাৰত যাতে পুনৰ ভূঁই ৰুই সোণগুটি চপাব পাৰে তাৰ বাবে পদক্ষেপ লৈছে খেতিয়ক সমাজে। 100 বিঘা মাটিৰ বাবে নিজ নিজ পথাৰত কঠীয়া তুলি একলগ কৰি তেওঁলোকে দেওবাৰে ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ সহযোগত শিৱসাগৰ চৰাইদেউৰ বানত ক্ষতিগ্ৰস্তসকলক বিতৰণ কৰিব। প্ৰয়োজন হ'লে আৰু 200 বিঘা মাটিৰ বাবেও কঠীয়া মজুত ৰাখিছে কৃষকসকলে। ইতিমধ্যে চৰাইদেউ, শিৱসাগৰ, যোৰহাটৰ যি আচলতে ব্যাপক বানপানীত ক্ষতিগ্ৰস্ত হ'ল আৰু তাৰ পিছত ইতিমধ্যে বিভিন্নজনে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা দেশ বিদেশৰ পৰা সাহায্য আগবঢ়াইছে। আৰু এই মুহূৰ্তত আমি ধেমাজিৰ নগৰৰ উপকণ্ঠ অঞ্চলৰ আচলতে জটকটীয়াত আছোঁ আৰু জটকটীয়া গাঁৱৰ এইসকল লোকেও ইতিমধ্যে সাজু হৈছে বন্যাতক সহায়ৰ বাবে আৰু কঠীয়া যোগান ধৰি কৃষকসকলক যাতে তেওঁলোকে পুনৰবাৰ তেওঁলোকৰ সপোনৰ পথাৰখনত যাতে তেওঁলোকে সোণগুটি সিঁচিব পাৰে তাৰ দিহা কৰিবৰ বাবে তেওঁলোকে ইতিমধ্যে প্ৰায় 100 বিঘা ভূমিত কঠীয়া তেওঁলোকে যোগান ধৰিব আৰু দেওবাৰৰ দিনটোত তেওঁলোকে এইসমূহ কঠীয়া যোগান ধৰিব। শিৱসাগৰ চৰাইদেউ বন্যাতক মই এটা দৃশ্যাংশ দেখুৱাইছোঁ। এইসমূহ কঠীয়া ইতিমধ্যে মজুত কৰা হৈছে জটৰকটীয়া গাঁৱত। সমান্তৰালভাৱে চিনাইচুক এয়াৰঢল জ্যোতিনগৰৰ যিসকল লোক তেওঁলোকে নিজৰ ইতিমধ্যে তেওঁলোকৰ খেতি সমাপন হৈছে আৰু খেতি সমাপন হোৱাৰ পিছত তেওঁলোকে এইসমূহ তেওঁলোকৰ যিসমূহ অতিৰিক্ত যিসমূহ কঠীয়া সেই কঠীয়াসমূহ তেওঁলোকে শিৱসাগৰ আৰু চৰাইদেউৰ বন্যাতসকলৰ বাবে লৈ যাব আৰু দেওবাৰ দিনটোত তেওঁলোকে পুৱাই যাত্ৰা কৰিব আৰু ইতিমধ্যে তেওঁলোকে সাজু হৈছে আৰু কিমান সংখ্যক তেওঁলোকে কঠীয়া মজুত কৰিছে আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। শিৱসাগৰকে ধৰি 3খন জিলাত যি বন্যাক্ৰান্ত হৈছে সেই বন্যাক্ৰান্ত উপলক্ষে আজি আমাৰ ৰাইজে আইসকলে আজি কঠীয়া
তেখেতসকলক দিবৰ কাৰণে যৎপত চেষ্টা কৰি আজি কালিৰ পৰা তুলি আছে। বৰ্তমান এতিয়ালৈকে আমি 500 ফেয়া কঠীয়া ইতিমধ্যে যুগুত কৰি ৰাখিছোঁ যে এইখিনি কঠীয়া আজি তেওঁলোকে নিয়াহি কথা আছে, যদি নিয়ে আমাৰ ৰাইজে উঠাই দিব। গতিকে তেওঁলোকে যাতে উপকৃত হওক, যে আমি আৰু কি ইয়াৰ আগতেও আমি বহুতখিনি কিবা তাত দি পঠাই দিছোঁ, চাউলকে ধৰি আমি বিভিন্ন সামগ্ৰী আমি 2 দিনৰ আগতেই দি পঠাই দিছোঁ, আৰু লগতে আমি কঠীয়াখিনি দিম বুলি আমি ৰাইজে প্ৰতিশ্ৰুতি লৈছোঁ। হয়, আমি প্ৰায় আমাৰ এই ওচৰ পাজৰ যি 4খন গাঁও আছে, আমি সকলোৱে একলগ হৈ পিনে আমি প্ৰায় 100 বিঘামান ভূমি ৰুব পৰাকৈ কঠীয়া মজুত কৰিছোঁ। গতিকে আমাৰ সমূহ 4খন গাঁওবাসী ৰাইজক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতলোকে আৰ্থিকভাৱে নোৱাৰিলেও অকণমান পৰিশ্ৰম কৰিছে, তেখেতলোকৰ যাতে সোণগুটি বতলা দিনত এমুঠি অন্ন যোগাৰ কৰিব পাৰে। কঠীয়া ইয়াতে আমাৰ চিনাচুক গাঁৱত ধৰি লওক এইটো বাহাদুৰ আছিলে, বাহাদুৰ আৰু আমাৰ থলুৱা জাতৰ কিছুমান ধান কঠীয়া আছে। যিহেতু বিভিন্ন ধৰণৰ কঠীয়া ৰাইজে কৰিছে, গতিকে আমি প্ৰত্যেকৰ পৰা থাকি যোৱা যিখিনি কঠীয়া সেইখিনি তুলি আনি সংগ্ৰহ কৰিছোঁ। গতিকে আমি যিসকলে কঠীয়াখিনি পাৰিছিলে তেখেতলোকৰ পৰা আমি সকলোখিনি তথ্য লৈ পিনে কঠীয়াবিলাকত আমি লিখি দিবলৈ চেষ্টা কৰিম। আৰু এইখিনিতে সময় এটা চমু বাণিজ্যিক বিৰতিৰ। আজিৰে পৰা সমগ্ৰ দেশৰ লগতে অসমতো আৰম্ভ লোকপিয়ল। স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে ডিজিটেল পদ্ধতিত হ'ব লোকপিয়ল। আজিৰে পৰা 16 আগষ্টলৈকে হ'ব স্বগণনা আৰু 15 দিনৰ বাবে খোলা থাকিব বিশেষ পৰ্টেল। এই সময়ছোৱাত নিৰ্দিষ্ট পৰ্টেলত নিজে দাখিল কৰিব পাৰিব তথ্য। প্ৰথম পৰ্যায় সম্পন্ন হোৱাৰ পিছত 17 আগষ্টৰ পৰা আৰম্ভ হ'ব দ্বিতীয় পৰ্যায়ৰ লোকপিয়ল। 15 ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ'ব গৃহ লোকপিয়ল। আৰু এই সময়ছোৱাত গণনাকাৰীসকলে ঘৰে ঘৰে গৈ সংগ্ৰহ কৰিব বিভিন্ন তথ্য। লোকপিয়লৰ বাবে নিযুক্তি দিয়া হৈছে 59 গৰাকী মাষ্টাৰ ট্ৰেইনাৰ। সমান্তৰালকৈ ক্ষেত্ৰ পৰ্যায়ৰ প্ৰশিক্ষকৰ দায়িত্বত থাকিব 1139 গৰাকী। সঠিক আৰু স্বচ্ছ তথ্য নিশ্চিত কৰাৰ বাবে প্ৰথমবাৰলৈ ব্যৱহাৰ কৰা হৈছে ডিজিটেল প্ৰযুক্তি। আজিৰে পৰা স্বগণনাৰ জৰিয়তে লোকপিয়ল প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হ'লেও বান বিধ্বস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাত বৰ্তমান লোকপিয়ল নহয়। প্ৰলয়ংকাৰী বানৰ প্ৰতি লক্ষ্য ৰাখি জিলা দুখনত সাময়িকভাৱে বন্ধ ৰখা হৈছে এই প্ৰক্ৰিয়া। HLOটো 30 দিনৰ কাৰণে হ'ব। 17 আগষ্টৰ পৰা আৰম্ভ কৰি 15 ছেপ্টেম্বৰ 2026 ভিতৰত আমি আমাৰ যিটো HLO হাউচ লিষ্টিং অপাৰেশ্যনছটো আমি কমপ্লিট কৰিব লাগিব। ইয়াৰ লগতে আমি আপোনালোকক জনাব পাই সুখী হৈছোঁ যে এইবাৰ প্ৰথমবাৰৰ কাৰণে সেলফ এনিমেৰেশ্যন ফেচিলিটি এটা এইবাৰ দিয়া হৈছে, স্বগণনাৰ ফেচিলিটি এটা দিয়া হৈছে। আৰু এই সেলফ এনিমেৰেশ্যন হ'ব HLO ফেজৰ আগত আৰু 15 দিনৰ কাৰণে হ'ব। 2 আগষ্টৰ পৰা আৰম্ভ কৰি 16 আগষ্ট 2026 ভিতৰত আমি এইটো আমাৰ নাগৰিকসকলে পৰ্টেলৰ যোগেদি কৰিব পাৰিব। পৰ্টেলটো হৈছে se.census.gov.in। নম্বৰ যিটো আমাৰ দ্বিতীয় পৰ্যায় হ'ব সেইটো হৈছে পপুলেশ্যন এনিমেৰেশ্যন। যিটো একচুৱেল যেতিয়া আমি ডেমোগ্ৰাফি বা ছ'চিঅ' কালচাৰেল ইকনমিক পেৰামিটাৰ্ছ along with migration and fertility characteristics of the individuals from each household, প্ৰত্যেকটো ঘৰৰ পৰা যিটো আমি ডেটা ল'ম, একচুৱেল যিটো আমি চেঞ্চাছ যিটো আমি জনগণনা যিটো আমি কওঁ, সেই জনগণনাটো আমি দ্বিতীয় পৰ্যায়ত আমি কৰিম। আৰু দ্বিতীয় পৰ্যায় হ'ব আপোনাৰ ফেব্ৰুৱাৰী 2027 চন। বানত সৰ্বস্ব হেৰুৱাই সকলোখিনি হেৰুৱাই দিক বিদিক হেৰুৱাই পেলোৱা বানাক্ৰান্তৰ কাষত থিয় দিছে ৰাজ্যবাসী। দল সংগঠন সকলো নামি পৰিছে এতিয়া আৰ্তসকলক সহায়ৰ হাত আগবঢ়াবলৈ। প্ৰথমবাৰৰ বাবে অস্বাভাৱিকভাৱে উজনিলৈ আগবঢ়াইছে এই এক সহায়ৰ হাত। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বহিৰাজ্যৰ পৰাও আগবাঢ়ি আহিছে বানাক্ৰান্তক সহায় কৰিবলৈ। গুৱাহাটী কিবৰিয়া ফাউণ্ডেশ্যনৰ উদ্যোগত নিমাইজানকে ধৰি ভিতৰুৱা অঞ্চলত প্ৰদান কৰিছে বান সাহায্য। এতিয়া একাঠু পানীৰ তলত থকা নিমাইজান আৰু ভিতৰুৱা অঞ্চলসমূহত কিবৰিয়া ফাউণ্ডেশ্যনে বিতৰণ কৰিছে প্ৰয়োজনীয় খাদ্য সামগ্ৰী। বিশিষ্ট ব্যৱসায়ী তথা সংখ্যালঘু নেতা গোলাম বাবু কিবৰিয়াৰ সহযোগত কিবৰিয়া ফাউণ্ডেশ্যনে 10 লাখ টকাৰ সাহায্য সামগ্ৰী বিতৰণ কৰিছে। প্ৰয়োজনত আৰু অধিক সাহায্য প্ৰদান কৰাৰ বাবে সাজু থকাৰ কথা ঘোষণা কৰিছে গোলাম বাবু ফাউণ্ডেশ্যনে।
বানাক্ৰান্ত পৰিয়ালক আৰু 10,000 টকাকৈ দিব ৰাজ্য চৰকাৰে 10 আগষ্টত প্ৰদান কৰিব 10,000 টকাকৈ আৰু এই বছৰত মাটিৰ খাজানা দিব নালাগে বান বিধ্বস্ত 2 জিলাৰ লোকে 10 আগষ্টৰ লগতে 10 আগষ্টৰ আগতে নামঘৰসমূহলৈ 1.5 লাখ টকাকৈ দিয়া হ'ব অংগনবাড়ী কেন্দ্ৰলৈ 2 লাখৰ পৰা 2.5 লাখকৈ টকা চৰকাৰে দিব চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ ৰাইজক আমি এই সমগ্ৰ বছৰটো মাটিৰ খাজানা দিয়াৰ পৰা আমি ৰেহাই দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ অৰ্থাৎ 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈকে আপোনালোকে যিমান মাটিৰ খাজানা দিব লাগে এই বছৰ আপোনালোকে মাটিৰ খাজানা দিয়াৰ প্ৰয়োজন নাথাকিব মাটিৰ খাজানা দিয়াৰ পৰাও আমি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজক সম্পূৰ্ণভাৱে ৰেহাই দিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ শ্ৰদ্ধা ৰাইজ আমি এককালীন 15,000 টকা 3, 4, 5 তাৰিখে প্ৰদান কৰিম ইয়াৰ পিছতো যিসকল লোক ঘৰলৈ উভতি যাব নোৱাৰিব বা তেওঁলোকক আৰু ধনৰ প্ৰয়োজন হ'ব অহা মাহৰ 10 তাৰিখে অৰ্থাৎ 10 আগষ্ট তাৰিখে তেওঁলোকক আমি আৰু 10,000 টকা ৰাজ্য চৰকাৰৰ পৰা আগবঢ়াম উজনিৰ বানাক্ৰান্ত সহায়ৰ বাবে নগাঁৱৰ ৰাইজে আজিও প্ৰেৰণ কৰিছে সাহায্য নগাঁৱৰ পৰা 10খনকৈ ট্ৰাকত প্ৰেৰণ কৰিছে প্ৰায় 35 লাখ টকাৰ সামগ্ৰী বিধায়ক ৰূপক শৰ্মাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই নগাঁৱৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান তথা ৰাইজে আগবঢ়াইছে সহায়ৰ হাত নগাঁৱৰ পৰা 10খনকৈ ট্ৰাকত প্ৰায় 35 লাখ টকাৰ সামগ্ৰী আজি প্ৰেৰণ কৰা হ'ব আৰু নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই যি আহ্বান জনাইছিলে সামাজিক মাধ্যম যোগে আৰু সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই নগাঁৱৰ ৰাইজে হিয়া উজাৰি সহায় কৰিছিলে আৰু আজি 10খনকৈ ট্ৰাকত প্ৰেৰণ কৰা হ'ব সামগ্ৰী কিছু সময়ৰ পিছতে ফ্লেগ অফ কৰিব আমাৰ লগত নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া আছে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা ডাঙৰীয়া আছে আৰু নগাঁৱৰ যি পৌৰসভাৰ উপপৌৰপতি আছে আমি পৌৰপতিও আছে নগাঁও পৌৰসভাৰ জিলা পৰিষদৰ সভানেত্ৰী আছে সকলো আছে উপস্থিত বিভিন্ন দল সংগঠনৰ লোক আছে মই জানিবৰ চেষ্টা কৰিম অত্যন্ত মানে খুব আনন্দ লাগিছে মনটো আচলতে নগাঁওবাসী ৰাইজ সদায় আত্মজনৰ প্ৰতি সহায় হাত সদায় আগবঢ়াই আহিছে আৰু যিটো পৰিস্থিতি ইতিমধ্যে উজনিত হৈ গৈছে আমি সকলোৱে দেখা পাইছোঁ কেৱল অসমবাসী ৰাইজে নহয় অসমৰ বাহিৰৰ পৰা যথেষ্ট মানুহে সহায় আগবঢ়াইছে আৰু এইটো সময়ত সকলো এটা মানৱতাৰ যিটো নিৰ্দেশনা ইতিমধ্যে দাঙি ধৰিছে আমি নগাঁওবাসী ৰাইজক বিশেষকৈ নগাঁও সদৰ নগাঁও বটদ্ৰৱাবাসী ৰাইজক এটা আহ্বান আমি জনাইছিলোঁ যে সেই শিৱসাগৰ চৰাইদেউবাসী ৰাইজক যি বৰ্তমান অত্যন্ত দুৰ্ভগীয়া আৰু যথেষ্ট তেওঁলোকে কষ্টৰ মাজত আছে সহায় হাত আগবঢ়াবৰ কাৰণে আমি এটা QR কোডো দিছিলোঁ এই খুব কম দিনৰ ভিতৰতে ৰাইজে সেই একাউণ্টত প্ৰায় 20 লাখ টকা কালি ৰাতি মই যেতিয়া চাইছিলোঁ 20 লাখ টকা ইতিমধ্যে তাত আমাক সোমোৱাই দিছিলে একেবাৰে 50 টকা 100 টকাৰ পৰা আৰম্ভ কৰি 500 টকা 1000 টকাৰ পৰা 50,000 টকালৈকে এই একাউণ্টত ৰাইজে ভৰাইছে আৰু তাৰ পৰা আমি বৰ্তমান কোনো খাদ্য সামগ্ৰী কিনা নাইকিয়া আমি ইতিমধ্যে খবৰ কৰিছিলোঁ যে খাদ্য সামগ্ৰী যথেষ্ট মানুহে দিছে কিন্তু বৰ্তমান নিত্য ব্যৱহাৰ্য যিখিনি সামগ্ৰী বিশেষকৈ বাচন বৰ্তন প্ৰায় 15 লাখ টকাৰ পৰা আমি বাচন বৰ্তনে আমি কিনিছোঁ যিবিলাক এটা পৰিয়ালৰ সম্পূৰ্ণ ব্যৱহাৰ হোৱাকৈ আৰু তাৰ উপৰি শিশুৰ খাদ্য আমি কিছু লৈছোঁ আৰু লগতে বৰ্তমান যিটো একে বোকাময় পৰিৱেশ পলস পৰিছে কোৰৰ পৰা বেলচা ব্লিচিং পাউডাৰ ফেনাইলৰ পৰা আৰু বিশেষকৈ কাপোৰ আমি নতুন কাপোৰ যথেষ্ট দিছে এতিয়া আমি কোন ব্যক্তিয়ে দিছে আমি যদি এতিয়া এখন দীঘলীয়া তালিকা হ'ব কাৰোবাৰ নাম ক'লে কোনোবাই বেয়া পাই যাব সেইকাৰণে মই এটা কথাই ক'ব লাগিব একেবাৰে পঞ্চায়তৰ প্ৰতিনিধিৰ পৰা আত্মসহায়ক গোটৰ মহিলাসকলৰ পৰা আমাৰ যি পৌৰসভাৰ আমাৰ প্ৰতিনিধিৰ পৰা আৰম্ভ কৰি আমাৰ দলীয় কাৰ্যকৰ্তা যুৱ মৰ্চা মহিলা মৰ্চা স্থানীয় ৰাইজ আৰু এটা মই যোৱাকালি ক্লাছ 9ম 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে জুবিন পাৰ্কৰ পৰা আৰম্ভ কৰি বিভিন্ন আমাৰ নগাঁও চহৰত গান গাই পেলাই উঠোৱা পইচা ঢিঙৰ এটি শিশুৱে খুচুৰা পইচা যিজনে সদায় জমা কৰি গৈছিলে তাৰো পইচা আমাক আনি পেলাই দিছে এই যিটো মহানুভৱতা মানৱীয়তা
আমি আচৰিত হৈছোঁ। মই ধন্যবাদ জনাইছোঁ প্ৰতিগৰাকী ব্যক্তিক, নগাঁওবাসী ৰাইজে নহয় অসমৰ প্ৰতিগৰাকী ব্যক্তিক আজি ধন্যবাদ জনাইছোঁ এই ধৰণৰ আজি সহায় হাত আগবঢ়োৱাৰ কাৰণে। আৰু এতিয়া আমি ৰখি আছোঁ নগাঁও ঐতিহ্যমণ্ডিত নেহেৰুবালিত 10খন আমি ইয়াৰ পৰা ট্ৰাক প্ৰায় 35 লাখ টকাৰ সামগ্ৰী ইতিমধ্যে উজনিলৈ প্ৰেৰণ কৰা হ'ব। উজনিৰ বান পৰিস্থিতিৰ বাবে 100 কোটি টকা সংগ্ৰহৰ লক্ষ্য AITF প্ৰধান তথা বিধায়ক বদৰুদ্দিন আজমলৰ। বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ইতিমধ্যে 3 কোটি টকাৰ সাহায্য প্ৰদান কৰিছে আজমলে। 3 কোটি টকাৰ চিকিৎসা ব্যয় কৰিব আজমলে। আনহাতে প্ৰায় 7,000 মহিলাৰ বাবে মেখেলা চাদৰৰ ব্যৱস্থা কৰিছে। লগতে 10,000 ঘৰ আৰু 10,000 শৌচাগাৰ নিৰ্মাণ কৰাৰ লক্ষ্য লৈছে আজমলে। 3 कोटी हमें दिसू ऑलरेडी, 3 कोटी ऑन द वे मेडिकल के हिसाब से। उसके बाद हमको 5 लाख से 7 लाख 10 लाख तक मेखला मेरी बहनों के लिए मुझे बांटना है। और 10,000 हाउसेस, लो बजट हाउसेस मुझे जो है उन लोगों के लिए बांटना है। और 10,000 टॉयलेट। अभी जो मैंने मैडम से बात किया वो इसी प्रोजेक्ट पर काम कर रही है। आज शाम को 6-7 बजे तक शी विल गिव मी द बजट एंड आई विल डिक्लेयर इट, बट इट विल टेक टाइम बिकॉज बहुत बड़ा पैसे का मामला है, 100 करोड़ रुपये का मामला है। आई विल डू इट इंशाल्लाह इन द लास्ट। শিৱসাগৰৰ বানাক্ৰান্তৰ কাষত বলিউড অভিনেতা ৰন্দীপ হুডা নিমাইজানত উপস্থিত হৈ বন্যাতৰ দুখ দুৰ্গতিৰ বুজ লোৱাৰ লগতে আগবঢ়ালে সহায়ৰ হাত। বানাক্ৰান্তৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰিছে, বান সাহায্য বিতৰণ কৰিছে তেওঁ। মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ নিমাইজান অঞ্চলত। আৰু এই নিমাইজান অঞ্চলত বৰ্তমানেও বানত সম্পূৰ্ণৰূপে প্লাবিত হৈ আছে। আৰু এই বানত আক্ৰান্ত ৰাইজৰ কাষত বৰ্তমান থিয় দিছেহি বলিউডৰ জনপ্ৰিয় অভিনেতা ৰন্দীপ হুডা। মই তেওঁ নিমাইজানলৈ আহি তেওঁ বানাক্ৰান্তসকলৰ মাজত সাহায্য বিতৰণ কৰিছে। আৰু মই আহিছোঁ सर सर चला जाएगा कोई बात नहीं, पहले वही थी। हाँ ब्रदर, गिर मत जाना पानी में। क्या बोलेंगे बहुत बुरा हाल है। मीलों मीलों तक पानी है, लाखों लोग बेघर हैं और लोग घर में जो हैं उनके बर्तन गद्दे सब चीज़ें चली गई हैं। तो छोटी छोटी चीज़ें यहाँ पे बहुत ज़रूरत है। ड्राई राशन लोगों तक पहुँच गया है, पर उसको बनाएंगे कैसे उसको कुक करेंगे, उस सब की समस्या है। अभी हम बोट से जा रहे हैं अंदर, जहाँ जहाँ पे लोग घरों की छतों पे हैं उनकी हेल्प करने। पर आसाम के लोग बड़े दिलदार हैं, इतने उसमें भी मेरा सम्मान कर रहे हैं ये उड़ा के। तो मैं चाहूँगा कि सभी लोग आके देश की यहाँ पे भी ध्यान दे, नेशनल मीडिया और बाकी सिटीजन्स की असम में जो हालत है उसकी हेल्प की जाए। इस एरिया में यूजुअली फ्लड आती नहीं, तो उसकी वजह से लोग बहुत सरप्राइज हो गए हैं। कोई भी प्रिपेयर्ड नहीं था और एकदम से घंटे में इतना पानी चढ़ गया कि लोग कुछ चीज़ बचा ही नहीं पाए। सेंट्रल गवर्नमेंट के क्या रिक्वेस्ट करेंगे? मैं कौन होता हूँ रिक्वेस्ट करने वाला यार? वो तो जो एडमिनिस्ट्रेशन है, जो भी सेंट्रल गवर्नमेंट या स्टेट गवर्नमेंट, उनको जो करना चाहिए पर डेफिनेटली करना चाहिए। ये बहुत ही एक लोगों पे सरप्राइज रहा है और कोई भी प्रिपेयर्ड नहीं था। तो इसीलिए काफ़ी लोगों की व्यथा भी बहुत दुखी है और फिजिकली मेंटली सब लोग काफ़ी टॉर्चर्ड हैं। मैं देखुৱাইছোঁ এয়া হৈছে ৰন্দীপ হুডা শিৱসাগৰৰ বান বিধ্বস্ত এলেকাসমূহ পৰিদৰ্শন কৰিছে। মই দেখুৱাইছোঁ কি ধৰণে আহিছে একাঠু এককাল পানীত এনেধৰণে তেওঁ বানাক্ৰান্ত ৰাইজৰ মাজলৈ গৈছে। মই পুনৰ কৈছোঁ যে শিৱসাগৰৰ এই ঠাইখিনি হৈছে নিমাইজান অঞ্চল। অতি দৰিকা নদীয়ে বৰ্তমানেও সম্পূৰ্ণ প্লাবিত কৰি ৰাখিছে। আৰু এগৰাকী জনপ্ৰিয় অভিনেত্ৰী ৰন্দীপ হুডাই সেই এককাল পানী নেওচি বৰ্তমান তেওঁলোকৰ যি গ্ল'বেল 6 যি অৰ্গেনাইজেশ্যন আছে তেওঁলোকৰ সৈতে এনেধৰণে লগ হৈ এয়া মই দেখুৱাইছোঁ সাহায্য সামগ্ৰী লৈ যি বান বিধ্বস্ত এলেকাসমূহ ভ্ৰমণ কৰিছে আৰু সাহায্য বিতৰণ কৰিছে। এয়া মই দেখুৱাইছোঁ পৰিৱেশ।
কম নথিপত্ৰৰ ভিত্তিত বীমাৰ ধন নিষ্পত্তি কৰা হ'ব। ন্যূনতম নথিতে বীমাৰ দাবী নিষ্পত্তি কৰাৰ প্ৰতিশ্ৰুতি বীমা কোম্পানীৰ 5 আগষ্টৰ পৰিৱৰ্তে শনিবাৰে বীমা কোম্পানীৰ সৈতে বৈঠকত বহিল মুখ্যমন্ত্ৰীগৰাকী। যাতে বা বীমাৰ ক্লেইমসমূহ ইঞ্চুৰেঞ্চ ক্লেইমসমূহ যাতে তৎকালীনভাৱে নিষ্পত্তি কৰিব পাৰে, সেইবাবে সকলো বীমা কোম্পানীয়ে একোগৰাকী নডেল বিষয়া আৰু জিলা বিষয়া শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত নিযুক্তি কৰিব। সপ্তাহৰ 7 দিন আৰু 24 ঘণ্টা সক্ৰিয় হেল্পলাইনৰ তেওঁলোকে ব্যৱস্থা কৰিব। তেওঁলোকে বিশেষ হেল্প ডেস্ক স্থাপন কৰিব আৰু অগ্ৰাধিকাৰ ভিত্তিত শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট জিলাৰ ৰাইজৰ বান আক্ৰান্ত ৰাজ্যৰ বীমাসমূহ নিষ্পত্তি কৰিবৰ বাবে তেওঁলোকে প্ৰচেষ্টা কৰিব আৰু য'ত প্ৰয়োজন হয় ফাইনেল ক্লেইম নোহোৱালৈকে, ফাইনেল ক্লেইমৰ সিদ্ধান্ত নোহোৱালৈকে অন্তৰ্বৰ্তীকালীন ইণ্টেৰিম ক্লেইম তেওঁলোকে আমাৰ ৰাইজৰ বাবে মঞ্জুৰি কৰিব। আৰু আমি কৈছিলোঁ যে এই সময়ত ৰাইজে নথিপত্ৰ জমা দিয়াৰ ক্ষেত্ৰত বহুত অসুবিধা পৰিব। বীমা কোম্পানীসকলে মোক প্ৰতিশ্ৰুতি দিছে যে যিমান সম্ভৱ ন্যূনতম নথিপত্ৰৰ ওপৰত বীমাৰ দাবী নিষ্পত্তি কৰাৰ বাবে তেওঁলোকে প্ৰচেষ্টা কৰিব। ইয়াৰ উপৰিও আজি তেওঁলোকে মোক স্পষ্টভাৱে জনাইছে যে তেওঁলোকে এখন চিম্পল ফৰ্ম ব্যৱহাৰ কৰিব। প্ৰয়োজন হ'লে ভিডিঅ'ৰ যোগেদি তেওঁলোকে জৰীপ কৰিব আৰু মটৰ, গৃহ, দোকানদাৰ, বাণিজ্যিক সম্পত্তি, পশুধন আৰু ব্যক্তিগত দুৰ্ঘটনা বীমাৰ দাবীসমূহ অগ্ৰাধিকাৰ ভিত্তিত নিষ্পত্তি কৰিব। কমনৱেলথ গেমছত ৰূপৰ পদক দখল কৰিলে লাভলীনাই। মহিলাৰ 75 কেজি শাখাৰ ফাইনেলত অসম কন্যা লাভলীনা বৰগোহাঁয়ে সাহসিকতাৰে যুঁজ দিছিল। যদিও শেষ মুহূৰ্তত অষ্ট্ৰেলিয়াৰ এমা চু গ্ৰিণ্টিৰ সৈতে হাতত পৰাস্ত হয়। সেই পদক জয়ৰ লগে লগে অলিম্পিক, কমনৱেলথ গেমছ আৰু এছিয়ান গেমছত পদক জিনি ইতিহাস গঢ়িলে লাভলীনাই। অলিম্পিক, কমনৱেলথ গেমছ, এছিয়ান গেমছত পদক জয়ী কৰা তৃতীয়গৰাকী ভাৰতীয় বক্সাৰ হৈ পৰিল অসম কন্যা লাভলীনা। ইয়াৰ পূৰ্বে বিজেন্দৰ সিং আৰু মেৰী কমে এই অভিলেখ ৰচিছে। বান বিভীষিকাৰ মাজতে ভাৰত তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ'ল অসম কন্যা লাভলীনা বৰগোহাঁয়ে। অসমৰ বানত প্ৰাণ হেৰুৱাসকলৰ প্ৰতি এই মেডেল উচৰ্গা কৰাৰ কথাও তেওঁ মন্তব্য কৰে আৰু এই জটিল সময়ত আপোন মানুহখিনিক তেনেকৈ দেখিবৰ কষ্টত থকা বুলি উল্লেখ কৰিছে। নিজৰ মানুহখিনিয়ে দুৰ্বিষহ পৰিস্থিতিৰ সন্মুখীন হোৱাৰ বাবে খেলত সম্পূৰ্ণ মনোযোগ দিব পৰা নাছিলো বুলিও প্ৰকাশ কৰে। আনহাতে স্বৰ্ণ পদক লাভ কৰিব নোৱাৰি কিছু দুখ অনুভৱ কৰিছে যদিও বক্সিং ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ সফলতাত আনন্দ প্ৰকাশ কৰিছে লাভলীনা বৰগোহাঁয়ে। লাভলীনাৰ এই সফলতাৰ পিছতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে। আনহাতে অসম কন্যা লাভলীনা শুভেচ্ছা জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়েও। कितनी खुशी और थोड़ी सी निराशा लग रही है? थोड़ा सा तो निराशा है कि मैं गोल नहीं जीत पाई। मैंने कोशिश पूरा किया था और मेरा मैच भी ऐसा ही क्या बहुत क्लोज गया और उससे ज़्यादा खुशी है मेरा टीम के लिए। टीम ने बहुत ज़्यादा अच्छा किया है, इतने सारे गोल्ड और पूरी टीम का जो एफर्ट, कोचेस और पूरा बॉक्सिंग फेडरेशन ऑफ इंडिया, हमारे गवर्नमेंट, सब ने इतना सपोर्ट किया है तो उसके लिए ज़्यादा मैं खुश हूँ कि हम इंडिया टीम जो पहले हम कॉमनवेल्थ गेम्स में 1 मेडल लेने के लिए हम इतना होते थे बॉक्सिंग में, लेकिन अभी पूरा टीम 10 का 10 मेडल है, वो बहुत बड़ी बात है मेरे लिए। बॉक्सिंग का अब तक का सबसे बेस्ट प्रदर्शन है ये जी। कैसा लग रहा है कि आप सब बॉक्सर ने शानदार प्रदर्शन किया है, कोई खाली हाथ नहीं जा रहा, सिर्फ 1-2 को छोड़ा जी। ये इसीलिए मैंने बोला कि ये सबसे बड़ी मेरे लिए खुशी है, ये सबसे बड़ी जीत है कि इंडिया जीतना चाहिए। मैं मेडल लूं या ना लूं ये मेरे लिए बड़ी बात नहीं है, कि इंडिया मेडल ले रहा है ये मेरे लिए बहुत बड़ी बात है। और हमारे टीम इतने अच्छे हैं, सब लोग जितने भी टीम मेंबर हैं, आप अगर सबसे मिलेंगे तो पता ही है कि सबका नेचर, सबका इतना हार्ड वर्किंग, पूरे वर्ल्ड को सबने बीट किया है तो वो बहुत बड़ी बात है। मैं खुद उनसे मोटिवेट होती हूँ कि मुझे और स्ट्रांग रहना, इतना लॉन्ग करियर है मेरा, 15 इयर्स का मेरा
जर्नी है। तो अभी भी मैं कोशिश कर रही हूँ कि मैं और खेलूँ, अपने देश के लिए मेडल लाऊं। मैं मोटिवेट होती हूँ मेरे जूनियर से, वो लोग इतना हार्ड वर्क कर रहे हैं, मैं नहीं कर पाती हूँ तो मैं देखती हूँ कि मुझे भी और ज्यादा हार्ड वर्क करना है, मुझे अपने देश के लिए और मेडल लाना है। मेडल किसको डेडिकेट कर रही हैं? मैं ये मेडल हमारे जो फ्लड में बहुत सारे लोगों को जान गया है, उन लोगों को मैं डेडिकेट करना चाहती हूँ, क्योंकि ये हार्ड टाइम में मैं उधर नहीं थी, तो ये मैं खुद ही अच्छे से फोकस नहीं कर पा रही थी, क्योंकि मेरे लोग ऐसे हालत में थे, मेरा खुद का डिस्ट्रिक्ट में मतलब अपने लोगों को ऐसे हालत में देख के मेरे को बहुत खराब लग रहा था, तो मैं ये डेडिकेटेड मेरे लोगों को करना चाहती हूँ, आसाम के लोगों को करना चाहती हूँ। গ্লাছগোৰ এখন ৰেষ্টুৰাৰ নেপকিনত ভাৰতৰ এটা অসম্পূৰ্ণ মানচিত্ৰ প্ৰদৰ্শন কৰাত বক্সিং ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ তীব্ৰ প্ৰতিবাদ। অসম্পূৰ্ণ মানচিত্ৰ প্ৰদৰ্শন কৰাত ক্ষোভ লাভলীনা বৰগোহাঁইৰ উত্তৰ পূৰ্বাঞ্চল নথকা এই মানচিত্ৰখনৰ তীব্ৰ বিৰোধিতা কৰিছে লাভলীনাই। গ্লাছগোত চলি থকা কমনৱেলথ গেমছত সফল প্ৰদৰ্শনৰ পিছত ভাৰতীয় দলৰ সদস্যক নিশাৰ আহাৰ গ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱা এখন ৰেষ্টুৰাত পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ ঘটনা। ৰেষ্টুৰাখনৰ নেপকিনত ছপোৱা হ'ল ভাৰতৰ এখন অসম্পূৰ্ণ মানচিত্ৰ। এই কথা চকুত পৰাৰ লগে লগে তীব্ৰ বিৰোধিতা কৰে অসম কন্যা তাৰকা বক্সাৰ লাভলীনাই। লাভলীনা বৰগোহাঁইৰ প্ৰতিবাদক সমৰ্থন জনাই বক্সিং ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ সভাপতি অজয় সিঙে শীঘ্ৰেই মানচিত্ৰখন সংশোধন কৰিবলৈ ৰেষ্টুৰাখনক দাবী জনায়। ইয়াৰ সৈতে বিদায় ল'ম, নমস্কাৰ। अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে? माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ओके ষ্ট্ৰং মানে মাইথান ষ্টীল।